বুদ্ধিমান ব্যক্তিয়ে এই চাৰিটা কথা মানুহক নকয়। এই চাৰিটা কথা মানুহক ক'লে ক্ষতি হ'ব। বুদ্ধিমান লোকে সকলোৰ কিছুমান গুণ থাকে, যিবোৰ গুণে তেওঁক বুদ্ধিও হোৱাত সহায় কৰে, লগতে সেই গুণসমূহ তেওঁলোকক সফল হোৱাত সহায় কৰে। সেই গুণসমূহ হৈছে: 1 নম্বৰ, নিজৰ দৰিদ্ৰতাৰ কথা কেতিয়াও আনৰ আগত নক'ব। যদি আপুনি নিজৰ দৰিদ্ৰৰ কথা আনৰ আগত কয়, তেনেহ'লে মানুহে আপোনাক গৰীব বুলি ভাবিব আৰু আপোনাৰ দৰিদ্ৰতাৰ সুযোগ ল'ব। সেয়ে কেতিয়াও নিজৰ দৰিদ্ৰতাৰ কথা কাকো নক'ব। 2 নম্বৰ, নিজৰ ব্যক্তিগত সমস্যাৰ কথা আনক নক'ব। ব্যক্তিগত কথা আপোনজনৰ বাহিৰে আনৰ সৈতে কেতিয়াও আলোচনা কৰা উচিত নহয়, কাৰণ নিজৰ ব্যক্তিগত সমস্যাৰ কথা যদি মানুহ জানে, তেনেহ'লে সেই কথা সমাজৰ মানুহৰ লগত সমালোচনা কৰিব। এনে ক্ষেত্ৰত আপোনাৰ সমস্যা দুগুণ বৃদ্ধি হ'ব। সেয়ে কেতিয়াও ব্যক্তিগত সমস্যাৰ কথা কাকো নক'ব। 3 নম্বৰ, নিজে পোৱা অপমানৰ কথা কেতিয়াও আনৰ লগত আলোচনা নকৰিব। আপুনি পোৱা অপমান, ঠাট্টা মস্কৰাৰ কথা আনক নক'ব। ঠাট্টা মস্কৰাৰ কথা আনক ক'লে আপোনাৰ মান সন্মান হানি হ'ব, কিয়নো যাক আপুনি এই কথা ক'ব, তেওঁ এই কথা শুনি আনন্দ পাব আৰু বহুজনৰ মাজত প্ৰচাৰ কৰিব, আৰু তাৰ কাৰণে আপুনি হতাশা ভুগিব আৰু আত্মবিশ্বাস হেৰুৱাই পেলাব। 4 নম্বৰ, নিজৰ ব্যৱসায়ৰ ক্ষতি বা অৰ্থৰ ক্ষতিৰ কথা অইন লোকক কোৱা উচিত নহয়। নিজৰ ব্যৱসায়ৰ লাভ লোকচান বা টকাৰ লোকচানৰ বা ক্ষতিৰ কথা আনক কোৱা অনুচিত, কাৰণ এই ক্ষেত্ৰত আপোনাক কোনেও সহায় নকৰে। মুখে মুখে আপোনাক সহানুভূতি দেখুৱাব আৰু আপুনি দূৰ হ'লে আপোনাক লৈ হাঁহিব। যদি এই কথা প্ৰকাশ কৰিব বুলি যদি ভাবে, তেনেহ'লে আপোন মানুহৰ আগতে প্ৰকাশ কৰক, যাৰ পৰা আপুনি সহায় পোৱাৰ আশা কৰে। Thanks for watching.